পশ্চিম নলবাৰীৰ দাহুদীস্থিত সমুদ্ৰ জাতীয় বিদ্যালয়ৰ 16 সংখ্যক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ সঞ্চালক ৰমেশ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। সভাত জালাহৰ বিবি কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰুনুমী ভাগৱতী নিৰ্দিষ্ট বক্তা হিচাপে আৰু নদলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। শিক্ষক উৎপল দাসে আঁঠৰা অনুষ্ঠানত একাদশ শ্ৰেণী, নৱম আৰু দশম শ্ৰেণীৰ একাংশ ছাত্ৰীয়ে দলীয় নৃত্য পৰিৱেশন কৰে। নৱাগতসকলৰ ফালৰ পৰা এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে মনৰ ভাৱ ব্যক্ত কৰি চমু ভাষণ প্ৰদান কৰে। সভাৰ আগে আগে শিক্ষানুষ্ঠানখনৰ এই বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা প্ৰয়াসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট চিত্ৰশিল্পী অনুপ দত্তই। সভাৰ অন্তত শিক্ষানুষ্ঠানখনৰ শিক্ষক ইমন কাকতি আৰু আমন্ত্ৰিত কণ্ঠশিল্পী বৰষা কাশ্যপে গীত মাত পৰিৱেশন কৰে। উল্লেখ্য যে 9 ডিচেম্বৰৰ পৰা শিক্ষানুষ্ঠানখনত আৰম্ভ হৈছে বাৰ্ষিক বিদ্যালয় সপ্তাহৰ বিভিন্ন কাৰ্যসূচী। প্ৰথম দিনাই উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। কাইলৈ অনুষ্ঠিত হ'ব শনিবাৰে অনুষ্ঠিত হয় বিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী আৰু মুকলি সভা। আমি সমুদ্ৰ জাতীয় বিদ্যালয় আমাৰ 2008 চনতে স্থাপিত হৈছিল। 2008 চনৰ পৰা আমি এতিয়া 2024 পালে এতিয়া আমাৰ মোটামুটি 16 বছৰ হৈ গ'ল। 2008 চনৰ পৰা স্কুলখন আমাৰ প্ৰথম যেতিয়া মেট্ৰিকৰ পৰা ৰিজাল্টবিলাকো খুব ভাল ৰিজাল্ট আহি আছে। তাৰপিছত আমি আপোনাৰ 2021ত বিজ্ঞান শাখা খুলিলোঁ প্ৰথম উচ্চতৰ মাধ্যমিকত। 2022ত কলা শাখাও খুলিলোঁ। 2022ত আমাৰ প্ৰথম বিজ্ঞান শাখাই ফাইনেল পৰীক্ষা দিলে। ফাইনেল পৰীক্ষাত খুব ভাল ৰিজাল্টেই হ'ল। এজনে ষ্টাৰ কৰিছিল, 6জনে ফাৰ্ষ্ট ডিভিজন পাইছিল, বাকী কেইজনে ছেকেণ্ড ডিভিজন পাইছিল। এনেকৈ তাৰে এনেকৈ আমি প্ৰত্যেক বছৰে নৱাগত আদৰণি সভা এখন পাতোঁ। আমাৰ স্কুল উইকৰ লগত সংগতি ৰাখি স্কুল উইকখন আমাৰ যেতিয়া হয় তাৰে আগদিনাখন ফাইনেল যেতিয়া আমাৰ বঁটা বিতৰণি সভাখনৰ আগদিনাখন আমি নৱাগত আদৰণি সভাখন পাতোঁ। এইবাৰ আমি নৱাগত আদৰণি সভাত আমাৰ বৰষা কাশ্যপক মাতিছিলোঁ, গায়িকা। তেওঁৰ প্ৰগ্ৰেমটো এইমাত্ৰ শেষ হ'ল, খুব সফলভাৱে শেষ হ'ল। সকলো শিক্ষক শিক্ষয়িত্ৰী আমাৰ এই অঞ্চলৰ ৰাইজৰ দাহুদী উন্নয়ন সমিতিয়ে আমাক সহায় কৰিলে তেওঁলোকৰ মঞ্চখন ব্যৱহাৰ কৰিব দি। এই জগতে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত সহায় কৰিলে আমাক এই প্ৰগ্ৰেমটো চলাত। ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ যথেষ্টখিনি। এনেকৈ আমি অনুষ্ঠানটো চলাই আহিছোঁ স্কুলৰ। অনাগত দিনতো ৰাইজৰ সহায় সহযোগিতা তথা স্কুলৰ শিক্ষক ষ্টাফৰ আমাৰ সহায় সহযোগিতা পালে আৰু ইয়াতকৈ উন্নত কিবা কৰিব পাৰিম বুলি ভাবি আছোঁ। আৰু এনেকৈ আমি প্ৰগ্ৰেমটো আগবঢ়াই ৰাখিছোঁ। আৰু আমাৰ নৱাগতৰ আদৰণি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে মাননীয় নদলা 156 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ৰাজন বৈশ্য ছাৰক মাতিছিলোঁ আমি। তেখেতে আমাৰ আজিৰ এই নিৰ্দিষ্ট বক্তা আছিল আমাৰ এই অনুষ্ঠানটোত। তেখেতেও খুব সুন্দৰ ভাষণ দি সাৱলীল ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট দিহা পৰামৰ্শ দিছে। আশা কৰোঁ তেখেতৰ দিহা পৰামৰ্শ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। আৰু অনাগত দিনতো তেওঁলোকৰ এনেকৈ সহায় সহযোগিতা পাম বুলি আমি সমুদ্ৰ জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আশা কৰিলোঁ। আজিৰ এই নৱাগত আদৰণি সভাখন যিখন হৈ গ'ল, সেইখনত আমাৰ সভাপতিত্ব কৰিছিল আমাৰ স্কুলৰে সঞ্চালক মহোদয় মাননীয় শ্ৰীযুত ৰমেশ চন্দ্ৰ ভূঞা ছাৰদেৱে। লগতে আমাৰ এই আজি অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে মাতিছিলোঁ আমাৰ বিবি কিষাণ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ডক্টৰ ৰুনুমী ভাগৱতী বাইদেউক। তেখেতেও খুব সাৱলীল ভাষণ দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিহা পৰামৰ্শ দিছে। আশা কৰিছোঁ তেখেত দিহা পৰামৰ্শবিলাক আদৰ্শ হিচাপে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব। এনেকৈ আজিৰ আমাৰ এই প্ৰগ্ৰামটো খুব সফলভাৱে সমাপ্ত হ'ল। তাৰ বাবে সমূহ ৰাইজৰ ওচৰত যথেষ্ট আমি সমুদ্ৰ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞ হৈ থাকিলোঁ। অসম আদিত্য নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।